দিছে আমাক এই চৰকাৰখনে মই চকুৰ পানীৰে দুৰ্বল হ'ব নিবিচাৰো নাৰী শক্তি জিন্দাবাদ যেহেতু আমি শিক্ষক আমি উগ্ৰপন্থী নহয় গতিকে আমি তেওঁলোকৰ প্ৰতি সন্মান ৰাখি তেওঁলোকৰ কথা মতে আহি আমি ইয়াতে সচলত বহিছো আমাৰ দাবী ন্যায্য দাবী এই মুহূৰ্তত আমি উপস্থিত আছো সচল ধৰ্ণাস্থলীত আৰু সচল ধৰ্ণাস্থলীত দেখিবলৈ পোৱা গৈছে যে চৰকাৰৰ পৰা বঞ্চিত শিক্ষকসকলে পুনৰবাৰ আজি আন্দোলনত বহিছে শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছিল যে খানাপাৰাত যেনেধৰণে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল সেই আন্দোলন তেখেতলোকে তাত কৰিব নিদি পুনৰবাৰ আচলতে তেওঁলোকে এনেধৰণে আচলতে সচলত প্ৰতিবাদ কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে ইতিমধ্যে চৰকাৰৰ নেতৃবৃন্দই চৰকাৰৰ ফালৰ পৰা আচলতে তেখেতলোকক 5জনীয়া এটা সজাতি দলক আজি জনতা ভৱনৰ কাৰ্যালয়লৈ তেখেতলোকক নিমন্ত্ৰণ জনাইছে কিন্তু তেখেতলোকে আজি এনেধৰণে আচলতে পুনৰবাৰ আচলতে শিক্ষক চৰকাৰৰ পৰা বঞ্চিত শিক্ষকে বৰ্তমান মুহূৰ্তত এনেধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকা পৰিলক্ষিত হৈছে মই কমলক দেখুৱাবৰ কাৰণে অনুৰোধ কৰি আচলতে আজি আচলতে এনেধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে নেতৃবৃন্দৰ সৈতে আমি কথা পাতিবৰ কাৰণে আমি বিচাৰিম যেহেতু দেখিবলৈ পোৱা গৈছে যে আপোনালোকে খানাপাৰাত যেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু খানাপাৰা আন্দোলন আপোনালোকে এতিয়া সচললৈ লৈ আহিব লগা হ'ল আপোনালোকে আজি পুনৰবাৰ আপোনালোকে এই আন্দোলন অব্যাহত ৰাখিছে বৰ্তমান আমি জানিব পাৰিছোঁ যে আপোনালোকৰ 5জনীয়া এটা সজাতি দলক অসম চৰকাৰৰ জনতা ভৱনত আপোনালোকক বিশেষ আলোচনাৰ বাবে নিমন্ত্ৰণ জনাবৰ কাৰণে তেখেতলোকে নিমন্ত্ৰণ জনাইছে তথাপিও আপোনালোকে হাজাৰ আচলতে আপোনালোকৰ শিক্ষকে প্ৰতিবাদ কৰিছে এই মুহূৰ্তত কি ক'ব বিচাৰিব এই মুহূৰ্তত আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে জনাবলৈ বিচাৰিছোঁ যে যোৱাকালি ৰাতিৰ পৰা আমাক প্ৰশাসনৰ ফালৰ পৰা আমাৰ গুৱাহাটী মহানগৰৰ SP ছাৰ মাননীয় মৃণাল ডেকা ছাৰ আৰু আমাৰ জইণ্ট ডাইৰেক্টৰ ক্ষিতিশ পেগু ছাৰ আমাৰ শিক্ষা বিভাগৰ তেখেতসকলে আমালৈ ফোন কৰিছে মোক ফোন কৰিছে আৰু আমাৰ সভানেত্ৰী বাইদেউক ফোন কৰি জনাইছে যে আপোনালোকে আন্দোলনটো সচলত কৰক আপোনালোকে খানাপাৰাত কৰিব নালাগে আপোনালোকৰ সজাতি দল এটা 5জনীয়া দল এটাক আমি শিক্ষামন্ত্ৰীৰ লগত বহুৱাই দিম তেনেকৈ কৈছে আৰু আমি সুধিছোঁ যে আমি কিন্তু বেলেগৰ লগত কথা নাপাতো আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত কথা পাতিম আৰু মুখ্যমন্ত্ৰী মহোদয় নাই বুলি আমি জানো সেইকাৰণে আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে আমি কথা পাতিম বুলি কৈছোঁ আৰু তেওঁলোকক পুলিচ প্ৰশাসনক সন্মান জনাই শিক্ষা বিভাগক আমি সন্মান জনাই জইণ্ট ডাইৰেক্টৰ ছাৰ ক্ষিতিশ পেগু ছাৰক আমি সন্মান জনাই যেহেতু আমি শিক্ষক আমি উগ্ৰপন্থী নহয় গতিকে আমি তেওঁলোকৰ প্ৰতি সন্মান ৰাখি তেওঁলোকৰ কথা মতে আহি আমি ইয়াতে সচলত বহিছোঁ আৰু এতিয়া আমি আলোচনালৈ অলপ পিছতে আমি আলোচনালৈ যাম আৰু আমাৰ আজি এই শিক্ষক সমাজক আমি সাক্ষী কৰি জনতা ভৱনলৈ যাম আৰু যদি জনতা ভৱনত গৈ শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা আমি ভাল খবৰ এটা যদি আমি নাপাওঁ পুনৰ আমি ইয়ালৈ আহি এই ৰাইজক আমাৰ শিক্ষক সমাজক আমি কথাখিনি ক'ব লাগিব আৰু তাৰ পিছত আমাৰ শিক্ষক সমাজে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত মৰ্মে আমি আমাৰ কাৰ্যসূচী অব্যাহত ৰাখিম আলোচনা আপোনালোকে বহুবাৰ আপোনালোকে আলোচনাই কৰি আছে কিন্তু আজি এই আলোচনাই আপোনালোকৰ কিবা ফলপ্ৰসূ সিদ্ধান্ত ল'ব বুলি আপোনালোকে ভাবেনে হয় আপুনি ঠিকেই কৈছে আজি 4 বছৰ ধৰি আমি আলোচনাই কৰি আছোঁ কিন্তু যেহেতু অলপতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেটত পাছ কৰিছিলে যে তেওঁলোকৰ ভেঞ্চাৰ স্কুলবিলাকৰ কিবা এটা উলিয়াইছিলে খবৰ কিন্তু আমাৰ যিখিনি 2013 আৰু 21 চনত বঞ্চিত হৈ গ'ল সেই শিক্ষকখিনিৰ কাৰণে তেওঁলোকে একো নাই বুলি অলৰেডি তেওঁলোকে জনাই দিছে শিক্ষামন্ত্ৰীও জনাই দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও জনাই দিছে তালিটোপোলা বান্ধি পেলাই আমাক যাবলৈ কৈছে 13 চনৰ বঞ্চিত আৰু 21 চনৰ বঞ্চিত শিক্ষকসকলক সেইকাৰণে আমি পুনৰ যোৱা 20 তাৰিখে আমি পুনৰ ৰাজপথত আন্দোলন ল'ব লগা হ'ল আজি আকৌ লৈছিলোঁ তথাপি আমি আশাবাদী আমি যেহেতু শিক্ষক আমি আশাবাদী আৰু আমি আশাৰে বাট চাই আছোঁ আৰু যদি আমি ভাল ৰিজাল্ট তেওঁলোকৰ পৰা নাপাওঁ তেতিয়াহ'লে পুনৰ আমি ৰাজপথত আজিৰে পৰা আমি আকৌ ৰাজপথত আন্দোলন ল'বলৈ বাধ্য হ'ম মই ধন্যবাদ জনাইছোঁ মই বাইদেউৰ পৰা আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম যিহেতু দেখিবলৈ পোৱা গৈছে যে বিগত দিনবিলাকত আপোনালোকে আন্দোলন কৰি থাকিব লগা হৈছে যিহেতু খুব কম সময়ৰ ভিতৰতে আপোনালোকে এনেধৰণে ডাঙৰ বৃহৎ আন্দোলন কৰিব লগা হৈছে ইমানখিনি আন্দোলন হৈ আছে আন্দোলনৰ পিছত আপোনালোকক আলোচনাত মাতি আপোনালোকক কোনো ধৰণৰ ডিচিশ্যন দিব নোৱাৰে কাৰণ আপোনালোকৰ বয়স গৈ আছে এনেকৈ আচলতে আপোনালোকে আন্দোলন কৰি থাকিলে কিবা লাভ হ'ব জানো এনেকুৱা কথা যে সময় সমাগত যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজে সংবাদ মেল ঘোষণা কৰিছে যে 116ৰ ভিতৰৰ যিখিনি শিক্ষানুষ্ঠান
সেইখিনি তেখেতে প্ৰাদেশিকৰণ কৰিব। তেখেতে কিন্তু এইটো উল্লেখ নকৰিলে যে 116ৰ ভিতৰত যিখিনি 13 আৰু 21ত বঞ্চিত শিক্ষক বিভিন্ন কাৰণবশতঃ থাকি গৈছিলে তেখেতক সকলোকো আমি প্ৰাদেশিকৰণৰ চিন্তা চৰ্চা কৰিম, সেই বস্তুটো তেখেতে কোৱা নাই, অলৰেডি কেবিনেট ডিচিশ্যন হোৱা নাই। আপোনালোকে জানে যে 20 তাৰিখে আমি যি খানাপাৰাত আন্দোলন দিছিলোঁ, সেই আন্দোলনত আমাক এটা কথা মানে শিক্ষা বিভাগৰ পৰা আহি ক'লে যে আমি 28 তাৰিখৰ ভিতৰত আপোনালোকক শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি দিম। ইতিমধ্যে আমি বহু সময় ৰ'লোঁ, কিন্তু আমি এটা ঘোষণা কৰিছিলোঁ 25 তাৰিখৰ ভিতৰত যিহেতু আমাক জনাব লাগিব, যিহেতু আমি দূৰ দূৰণিৰ পৰা আছোঁ, মোৰ ঘৰে লখিমপুৰত, কিন্তু তেখেতসকলে নজনোৱাৰ ফলত আমি আকৌ 30 তাৰিখে আন্দোলন ঘোষণা দিলোঁ। আজি কিন্তু আমাৰ ইয়াত প্ৰায় মানুহ থকাকেই আহিছে শিক্ষকসকল। গতিকে ইতিমধ্যে কালি আমাক প্ৰশাসনে জনাইছিল যে 5জনীয়া এটা দল আমাক তালৈ লৈ যাব আলোচনা কৰিবৰ কাৰণে। গতিকে আমি খানাপাৰাত যি আমাৰ আন্দোলন আছিলে আমি সেইটো বাতিল কৰি আমি চচললৈ আহিলোঁ। এটাই কথা আমি জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, আমি শিক্ষামন্ত্ৰী মহোদয় আমাৰ 7 দফীয়া যি দাবী, আমাৰ LP টু কলেজলৈকে যি আমাৰ বঞ্চিত শিক্ষক আছে, আমি 7 দফীয়া এটা দাবী দিছোঁ। সেই দাবী যদি এটা দাবীও তেখেতে নামানে, তেতিয়াহ'লে আমি পৰৱৰ্তী তাৰ পৰা আহি আমি আন্দোলন আকৌ কৰি যাম। আমি আশাবাদী নহয়, যাতে আমাক প্ৰত্যেকবাৰে লগ কৰিলে মাননীয় শিক্ষামন্ত্ৰী মহোদয় আপোনালোকৰ কথা মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম, আপোনালোকৰ কথা বিবেচনা কৰিম। এই সময় আমাৰ নাই, কাৰণ আমি গম পাইছোঁ 20 তাৰিখৰ পৰা ফেব্ৰুৱাৰী বাজেট অধিৱেশন আছে, 15 তাৰিখে যিখন কমিটি বনাইছে জয়ন্তমল্ল ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া, গতিকে তেখেতসকলে প্ৰতিবেদন মুখ্যমন্ত্ৰীক দাখিল কৰিব। সেই প্ৰতিবেদনৰ ভিত্তিতে মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু প্ৰাদেশিকৰণ কৰিব, কাৰণ মুখ্যমন্ত্ৰী মহোদয় বৰ্তমান অসমত নাই, তেওঁ অসমৰ বাহিৰত ঘূৰি আছে। গতিকে এই সমস্যাটো তেখেতে নাজানে, কাৰণ যোৱাবাৰ যিহেতু নিউজ লাইভ আহিছিলে তেখেতে সম্পূৰ্ণ গম পাইছে, কাৰণ তেখেতৰ নিজৰ যিটো চেনেল, সেই চেনেলটো যিহেতু আহিছে। গতিকে আমি ভাবিছিলোঁ মুখ্যমন্ত্ৰী মহোদয় চাগে এই কথাটোত অলপ গুৰুত্ব দিব, কিন্তু আমি দেখিছোঁ যে তেখেতে গুৰুত্ব দিয়া নাই, কাৰণ সৌখিদিনা 26 জনেও তেখেতে কিন্তু একে কথাই ক'লে। গতিকে আমাৰ শিক্ষকসকল থকাকৈ আহিছে, গতিকে আমি যিহেতু যাবলৈ সাজু হৈছোঁ প্ৰশাসনক সন্মান ৰাখি, যদি আমাৰ আলোচনাটো বিফলে পৰিচালিত হয় নিশ্চয় আমাৰ আন্দোলন ধাৰাবাহিকভাৱে হ'ব, আৰু এই কথাটো আমি আপোনালোকৰ জৰিয়তে জনাই দিছোঁ। গতিকে এই আমাৰ শিক্ষকসকলৰ আৰু বেছি বয়সো নাই, পুনৰ কৈছোঁ। গতিকে আমি ওলাই আহিছোঁ, একেবাৰে আমি ওলাই আহিছোঁ যে আমি মৰি ওলাই আহিছোঁ। আৰু আপুনি চাওক প্ৰতিজন শিক্ষকে ডাঙৰ বেগ লৈ আহিছে, আৰু বয়সৰ গৰকা কাৰোবাৰ 2 বছৰ 1 বছৰ আছে, দেখি খুব বেয়া লাগিছে। আমাৰ মনবিলাক চবৰে মৰি আছে। গতিকে এতিয়া আপোনালোকে প্ৰস্তুত যে আপোনালোকৰ আলোচনাৰ যদি কেতিয়াবা যদি সফল নহয়, আজিৰ আলোচনাই যদি আপোনালোকৰ যদি পজিটিভ বাৰ্তা নানে, তেন্তে আপোনালোকে এই গোটেই সকলো শিক্ষকে এনেধৰণে প্ৰতিবাদ কৰিবলৈ সাজু। আমি এইটোৱে ভাবিছোঁ, আমাৰ শিক্ষামন্ত্ৰী মহোদয় আজিয়ে ক'ব লাগিব যে আপোনালোকৰ কামখিনি কৰিম, এইটো ক'ব নোৱাৰিব যে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম। আমাৰ সময় নাই, আমাক ৰিটাৰ্ণ দিব লাগিব, কাৰণ এই শিক্ষকসকলে আমি যি সভানেত্ৰী সম্পাদিকাৰ ওপৰত যথেষ্ট তেখেতসকলে ভিত্তি কৰিছে, আমি কিন্তু তেখেতসকলৰ ওপৰত ভিত্তি কৰিছোঁ, কাৰণ আমাৰ ওপৰত নিৰ্ভৰ কৰি তেখেতসকলে আমাকেই প্ৰশ্ন কৰি থাকে কি হ'ব কি নহ'ব। আমি তেখেতসকলক নেতৃত্ব দি ওলাই আহিছোঁ। আমিও বঞ্চিত শিক্ষক, আমি ভাত খাম বুলি বা আমিও বঞ্চিত হৈছোঁ, আমাৰ চাকৰিৰ প্ৰতি নিজৰ ইচ্ছা আছে কৰিবলৈ। গতিকে যদি আমাৰ দাবী মানি নলয় আমি কোনো পধ্যে মান্তি নহ'ম, কিন্তু আজি শিক্ষামন্ত্ৰীৰ মতে ফাইনেল ৰিজাল্ট দিব লাগিব, আমাক যাতে প্ৰলোভন নিদিয়ে, সেই কথাটো আপোনালোকৰ জৰিয়তে আমি জনাই দিছোঁ। ধন্যবাদ জনাইছোঁ। আচলতে আমি ফাৰ্ষ্ট নিউজৰ জৰিয়তে অসম চৰকাৰক আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ যে এনেধৰণে আচলতে বৰ্তমান মুহূৰ্তত সচল ধৰ্ণাস্থলীত আচলতে যিসমূহ চৰকাৰৰ পৰা বঞ্চিত শিক্ষকসকলে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু অসমবাসীৰ ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাবৰ কাৰণে বিচাৰিছোঁ যে এই শিক্ষকসকলে বিগত বহুদিন ধৰি 4 বছৰ ধৰি তেখেতলোকে যেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি থাকিব লগা হৈছে তেখেতলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত, কিন্তু চৰকাৰে আচলতে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ কাৰণে তেখেতলোকে ৰাজপথৰ পৰিৱৰ্তে বৰ্তমান সময়ত সচল ধৰ্ণাস্থলীত এনেধৰণে অৱস্থান কৰিব লগা হৈছে। আৰু 5জনীয়া যি সজাতি দল ইতিমধ্যে তেখেতলোকে ৰাওনা হোৱাৰ কাৰণে তেখেতলোক প্ৰস্তুত হৈছে। আমিও তেখেতলোকৰ এই গোটেই কথাখিনি অসমবাসী ৰাইজক দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিলোঁ। এনেকৈ আচলতে চৰকাৰৰ পৰা বঞ্চিত শিক্ষকসকলে হাজাৰ হাজাৰ শিক্ষক ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ, এই শিক্ষকসকলে বৰ্তমান মুহূৰ্তত ক্ষোভিত হৈ এনেধৰণে গণতান্ত্ৰিক পদ্ধতিৰে তেখেতলোকে আন্দোলন কৰিবৰ কাৰণে বাধ্য